এই পুলিচ আৰু আৰ্মি পোছাকযোৰৰ মহত্ব সেইসকলে ভালদৰে বুজি পায় যিসকলে হাজাৰ চেষ্টা কৰাৰ পিছত বিফল হৈ শেষত সেই দেশযোৰ অধিকাৰী হয়। নহ'লে সমাজখনৰ কথানো কি ক'ম? আমুকৰ পুতেকে আমুকৰ জীয়েকে পাবই লগা নাছিল, ওপৰতে পাই গ'ল। আৰু যদি কোনোবাই নাপায় তেনেহ'লে আমুকৰ পুতেকে আমুকৰ জীয়েকে ইমান দৌৰিছিল, ইমান প্ৰেক্টিচ কৰিছিল, তাৰপিছতো সিহঁতি নেপালে বুলি সমালোচনা কৰে, ইনচাল্ট কৰে। আৰু সিহঁতক যদি ক'ৰবাত দেখা পোৱা যায় ৰিজাল্ট সুধি মেণ্টেলি টৰ্চাৰ কৰে। আৰু শেষত সিহঁতি ডিমটিভেট ফিল কৰি ফিল্ডলৈ নাযায়, প্ৰেক্টিচ কৰিবলৈ নাযায়, ৰানিং কৰিবলৈ নাযায়। বৰ্তমান এইটো চিটুৱেশ্যন বহুতৰ লগত হৈ আছে। আৰু কেনেবাকৈ যদি চাকৰি পায়, ই চাকৰিটো পোৱাৰ পিছত ইয়াৰ বাহাদুৰি বাঢ়ি গ'ল, ইয়াৰ লেভেল বাঢ়ি গ'ল, ফুটনি কি চাবা তাৰ। তো এনেকৈ সমালোচনা সমাজে কৰিবই। তুমি যদি ভালটো কৰা তথাপিও সমালোচনা কৰিব, বেয়াটো কৰিলেও সমালোচনা কৰিব, ভাল কাম কৰিলেও সমালোচনা, বেয়া কাম কৰিলেও সমালোচনা। তো সমাজৰ কথা বাদ দিয়া, নিজে চেষ্টা কৰি যোৱা। হয়তো বেলেগে দুদিন আগত সফল হৈছে, তুমি দুদিন পিছত হ'বা, কিন্তু চেষ্টা কৰিবলৈ নেৰিবা। যিসকলে আজি সেই দেশযোৰ অধিকাৰী হৈছে, এবাৰ সিহঁতক সোধা সিহঁতি বিফলতাৰ মুখ দেখিছিল নাই। তেতিয়া সিহঁতৰ কাহানী শুনিলে তুমি নিজেও গম পাবা যে তুমি কিমান চেষ্টা কৰিবলৈ, কিমান কষ্ট কৰিবলৈ বাকী আছে। তো বন্ধু, হাৰ নেমানিবা, সময় এতিয়াও আছে, এতিয়াও ভালদৰে প্ৰেক্টিচ কৰা। নেক্সট টাইম তুমি সফল হবাই, খালি তুমি হাৰ নেমানিবা। যদি তুমি হাৰ নেমানা তেনেহ'লে কোনো তোমাক হৰুৱাব নোৱাৰে। এইটো কথা মনত ৰাখিবা।